নন ভেজ খোৱা মানুহে নিশ্চয় ভগৱান বা হনুমানৰ পূজা ভক্তি কৰিব পাৰে। মাত্ৰ আমাৰ মনটো পবিত্ৰ হ'ব লাগে। আনৰ বেয়া ঈৰ্ষা, জেদ, বেয়া কৰ্মত লিপ্ত হ'ব নালাগে। মনৰ ভক্তি ভাৱটোৱেই মাত্ৰ আমি হনুমানৰ পূজা কৰিলে কেইটামান কথা মনত ৰাখিব লাগে। গা পা ধুই পবিত্ৰ হৈ ৰাতিপুৱা খাদ্য গ্ৰহণ নকৰাকে হনুমানৰ পূজা কৰিব লাগে। নন ভেজ খাই হনুমানৰ পূজা বা পাঠ কৰিব নালাগে। আনৰ অন্যায়ৰ কথা চিন্তা কৰিব নালাগে। নন ভেজ খাই হনুমান মন্দিৰত প্ৰৱেশ কৰিব নালাগে। হনুমানৰ ভক্তি যদি আমি বেছি দিনলৈ বা লাইফ টাইমলৈ কৰিব খোজো নন ভেজ খোৱাসকলে তেতিয়া এইকেইটা নিয়ম কৰিব লাগে। এদিন বা দুদিন হনুমানৰ নামত ফাষ্টিং ৰাখিব লাগে। সংকল্প ল'ব লাগে, তেতিয়া আমি সেইকেইটা দিনৰ কাৰণে নন ভেজ বাদ দিওঁ। মনত এটা সংকল্প বনাই ল'ব লাগে যে মই ব্ৰইলাৰ বা পৰ্ক হাত নিদিওঁ। যদি এনেধৰণৰ ছিষ্টেম এটা বনাই লওঁ তেতিয়া আমাৰ ভক্তি বহুত ফলদায়ী হয়। আমি যদি হনুমানৰ ভক্তিৰ প্ৰতি মন প্ৰাণ দিওঁ তেওঁ নিজে নিজে লাহে লাহে আমাক এইবোৰ বস্তুৰ পৰা দূৰত আনিব। সেইটো মানুহে বিশ্বাস কৰক বা নকৰক। এতিয়া মোৰ কথা কম। বহুতেই মোক সোধে যে বা আপুনি হনুমান পূজা কৰে নন ভেজ খায়নে? হয়, মই খাওঁ, কিন্তু তাৰ আঁৰত মোৰ ষ্টৰী এটা শ্বেয়াৰ কৰি লওঁ। মই হনুমানৰ নামত জান প্ৰাণ দিয়া ভক্ত একদমেই নাছিলোঁ। কেতিয়াবা হনুমান চালিচাখন শুনো বা পঢ়িছিলোঁ, কিন্তু যেতিয়া পঢ়িছিলোঁ অসম্ভৱ কাৰ্য মোৰ জীৱনত সংঘটিত হ'ল। যেতিয়াৰ পৰাই হনুমানৰ কথা গম পালোঁ, নিজে ইণ্টাৰনেটত চাৰ্চ কৰিলোঁ, তেতিয়াৰ পৰা ভক্তিৰ প্ৰতি আগুৱাই গ'লোঁ। আৰু যেতিয়া মোৰ জীৱনত বহুত অসম্ভৱ কাৰ্য তেওঁ সিদ্ধি কৰিলে তেতিয়া ৰাইজকো মই চেনেলৰ মাধ্যমেৰে শ্বেয়াৰ কৰিলোঁ। যোৱা বছৰ অৰ্থাৎ 2023ৰ পৰা হনুমানৰ ভক্তি যেতিয়া কৰিলোঁ তেতিয়া ডক্টৰে মোক পৰ্ক, মাটন, ব্ৰইলাৰ, চালানী মাছ একদমেই বন্ধ কৰিলে। তেতিয়া মই ইমান কথাষাৰ ভবা নাছিলোঁ। কিন্তু লাহে লাহে মই ফিল কৰিছোঁ যে আমি যদি ভক্তিত এখোজ দিওঁ তেওঁ আমাক 10 খোজ আগুৱাই নিয়ে আৰু বেয়া বস্তুৰ পৰা আমাক দূৰত ৰাখে। মনত বহুবাৰ ভাবোঁ যে নন ভেজ এৰোঁ, কিন্তু আমি যিহেতুকে সাংসাৰিক বান্ধোনৰ মাজত আছোঁ নন ভেজ ত্যাগ কৰিব নোৱাৰোঁ। কিন্তু নন ভেজ একদম ত্যাগ যে কৰিম মনত ভাবি থৈছোঁ, কিন্তু কেতিয়া সম্ভৱ হ'ব সেইটোও নাজানো। জয় শ্ৰীৰাম, জয় হনুমান।